মিথুন ৰাশি জুন 2026 আপোনাৰ জীৱনৰ এটা টাৰ্ণিং পইণ্ট হ'ব পাৰে। যি মানুহে আপোনাক অৱহেলা কৰিছিল সেই মানুহেই এই মাহত আপোনাৰ শক্তি দেখি আচৰিত হ'ব। বন্ধ হৈ থকা ভাগ্যৰ দুৱাৰ মুকলি হ'ব। টকা পইচা, নতুন সুযোগ আৰু প্ৰেম জীৱনত ডাঙৰ পৰিৱৰ্তনৰ সংকেত দেখা গৈছে। কিন্তু এই মাহত এটা বিশেষ সিদ্ধান্ত আপোনাৰ সম্পূৰ্ণ ভৱিষ্যত সলনি কৰিব পাৰে। ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ জুন মাহৰ গোপন সংকেত আৰু ইউনিভাৰ্ছৰ বিশেষ বাৰ্তা আজিৰ এই ৰাশিফলত মই আপোনালোকক জনাম। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। জুন 2026 মাহটো মিথুন ৰাশিৰ লোকসকলৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ আৰু শক্তিশালী সময় হিচাপে দেখা গৈছে। এই মাহত আপোনাৰ আৰ্থিক জীৱনত এনে কিছুমান পৰিৱৰ্তন আহিব পাৰে যিয়ে আপোনাৰ ভিতৰৰ পৰা আত্মবিশ্বাসী কৰি তুলিব। বহুদিন ধৰি টকা পইচাৰ ক্ষেত্ৰত যি চিন্তা, বাধা বা অনিশ্চয়তা চলি আছিল, তাৰ পৰা লাহে লাহে মুক্তি পোৱাৰ সংকেত দেখা গৈছে। মাহৰ আৰম্ভণিতে আপুনি হঠাৎ কোনো ভাল খবৰ লাভ কৰিব পাৰে। বিশেষকৈ যিসকল লোক চাকৰি কৰে তেওঁলোকৰ বাবে চেলাৰী বৃদ্ধি, ইনচেণ্টিভ বা নতুন ইনকাম চ'ৰ্চ খোলাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত আগতে বন্ধ হৈ থকা পে'মেণ্ট বা লাভৰ টকা হাতলৈ আহিব পাৰে। কিছুমান মিথুন ৰাশিৰ ব্যক্তিয়ে এই সময়ত অনলাইন কাম, ছ'চিয়েল মিডিয়া, ইউটিউব, ডিজিটেল প্লেটফৰ্ম বা ফ্ৰীলান্সিঙৰ জৰিয়তে অতিৰিক্ত ধন উপাৰ্জনৰ সুযোগ পাব পাৰে। এই মাহত আপোনাৰ কমিউনিকেশ্যন স্কিল আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। আপুনি মানুহৰ লগত যিমান ভাল সম্পৰ্ক গঢ়িব, সিমানেই ধন লাভৰ নতুন দুৱাৰ মুকলি হ'ব। কোনোবাই আপোনাক এটা নতুন প্ৰজেক্ট, পাৰ্টনাৰশ্বিপ বা বিজনেছ আইডিয়া দিব পাৰে, যিটো ভৱিষ্যতে ডাঙৰ লাভৰ কাৰণ হ'ব পাৰে। মাহৰ মাজভাগত কিছু খৰচ হঠাৎ বৃদ্ধি পাব পাৰে। ঘৰৰ কাম, পৰিয়ালৰ দায়িত্ব, গাড়ী, মোবাইল, ইলেক্ট্ৰনিক্স বা হেল্থৰ ক্ষেত্ৰত কিছু টকা খৰচ হোৱাৰ সম্ভাৱনা আছে। কিন্তু ভাল কথা হ'ল, এই খৰচ আপোনাৰ সম্পূৰ্ণ ক্ষতি নকৰে, বৰঞ্চ বহু ক্ষেত্ৰত ই ভৱিষ্যতৰ বাবে লাভজনক ইনভেষ্টমেণ্ট হিচাপে পৰিণত হ'ব পাৰে। এই সময়ত ইউনিভাৰ্ছৰ আপোনাক এটা গুৰুত্বপূৰ্ণ শিক্ষা দিব। টকা কেৱল কাম কৰি নহয়, সঠিক সিদ্ধান্ত লৈহে আহে। সেইবাবে জুন মাহত যিকোনো ফাইনেন্সিয়েল ডিচিশ্যন লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। হঠাৎ কাৰোবাৰ কথাত বিশ্বাস কৰি টকা লগোৱা বা লোন দিয়াৰ ক্ষেত্ৰত সাৱধান থাকিব লাগিব। জুন মাহৰ দ্বিতীয় অংশত ভাগ্য অধিক শক্তিশালী হ'ব। বিশেষকৈ 14 জুনৰ পিছত ধনৰ আগমনৰ গতি বৃদ্ধি পাব পাৰে। কিছুমান মানুহে আগতে কল্পনা নকৰা ধৰণে টকা লাভ কৰিব পাৰে, যেনে বোনাছ, পুৰণি টকা উভতাই পোৱা, প্ৰপাৰ্টি লাভ, ফেমিলি ছাপৰ্ট বা আনএক্সপেক্টেড ফাইনেন্সিয়েল হেল্প। যিসকলৰ প্ৰপাৰ্টি, লেণ্ড, ঘৰ বা গাড়ীৰ সৈতে জড়িত কাম আছে, তেওঁলোকৰ বাবে এই মাহত শুভ বুলি গণ্য কৰা হৈছে। বন্ধ হৈ থকা প্ৰপাৰ্টি ডিল সম্পূৰ্ণ হ'ব পাৰে অথবা নতুন সম্পত্তি ক্ৰয় কৰাৰ চিন্তা আগবাঢ়িব পাৰে। কিছুমানৰ বাবে নতুন ঘৰ বা নতুন বিজনেছৰ ছেটআপৰ যোগাও দেখা গৈছে। শ্বেয়াৰ মাৰ্কেট, ট্ৰেডিং বা ইনভেষ্টমেণ্ট কৰা লোকসকলৰ বাবে এই মাহত লাভৰ সুযোগ পাব পাৰে, কিন্তু ৰিস্ক লৈ অতি খৰধৰ নকৰিব। জুন মাহত স্মাৰ্ট প্লেনিং কৰিলে আগন্তুক কেইবামাহক আৰ্থিকভাৱে ষ্টেবল হৈ থাকিব পাৰিব। প্ৰেম জীৱনৰ লগতো টকা পইচাৰ সংযোগ দেখা গৈছে। পাৰ্টনাৰ বা জীৱনসংগীৰ সহায়ত ধন লাভ বা কোনো নতুন সুযোগ আহিব পাৰে। যদি আপুনি বিবাহিত, তেন্তে যুগ্মভাৱে কৰা কোনো ফাইনেন্সিয়েল প্লেনিং সফল হ'ব পাৰে। মাহৰ শেষভাগত আপোনাৰ আত্মবিশ্বাস বহুত বাঢ়িব। আপুনি অনুভৱ কৰিব যে আগতে যিবোৰ কাম অসম্ভৱ যেন লাগিছিল, সেইবোৰ এতিয়া সম্ভৱ হৈ উঠিছে। বিশেষকৈ যিসকলে বহুদিন ধৰি আৰ্থিক সমস্যাৰ মাজেৰে গৈ আছিল, তেওঁলোকৰ বাবে জুন মাহ আশাৰ নতুন পোহৰলৈ আহিব পাৰে। এই মাহত এটা বিশেষ সংকেত বাৰে বাৰে দেখা গৈছে। আপোনাৰ পৰিশ্ৰম বৃথা যোৱা নাই। ইউনিভাৰ্ছে লাহে লাহে আপোনাক সেই ফল দিবলৈ সাজু হৈছে, যিটোৰ বাবে আপুনি বহুদিন ধৰি অপেক্ষা কৰিছিল। শুভ সংখ্যা 5, 6 আৰু 9। শুভ ৰং সেউজীয়া আৰু হালধীয়া। শুভ দিন বুধবাৰ আৰু শুক্ৰবাৰ। প্ৰতিকার প্ৰতি বুধবাৰে সেউজীয়া বস্তু দান কৰক আৰু ওম বুধায় নমঃ এই মন্ত্ৰটো 21 বাৰ জপ কৰক। ই আপোনাৰ ধন আগমন আৰু পজিটিভ এনাৰ্জি বৃদ্ধি কৰাত সহায় কৰিব। এতিয়া আহিছোঁ কৰ্মজীৱন। মিথুন ৰাশি জুন 2026 মাহত কৰ্মজীৱনৰ ক্ষেত্ৰত বহুত ডাঙৰ পৰিৱৰ্তন আৰু নতুন সুযোগ লৈ আহিব পাৰে। যিসকল মানুহে বহুদিন ধৰি কেৰিয়াৰক লৈ চিন্তিত আছিল, তেওঁলোকৰ বাবে এই মাহ আশাৰ নতুন দুৱাৰ খুলিব। ইউনিভাৰ্ছ যেন আপোনাক এটা নতুন ডিৰেকশ্যন দেখুৱাবলৈ চেষ্টা কৰিছে। মাহৰ আৰম্ভণিতে কৰ্মক্ষেত্ৰত কিছু চাপ অনুভৱ কৰিব পাৰে। অফিচ, বিজনেছ বা ডেইলি ৱৰ্কৰ ক্ষেত্ৰত হঠাৎ দায়িত্ব বৃদ্ধি পাব পাৰে। কিন্তু আশ্চৰ্যজনক কথা হ'ল, এই অতিৰিক্ত দায়িত্বই ভৱিষ্যতে আপোনাৰ বাবে ছাকচেছৰ কাৰণ হ'ব।
ছিনিয়ৰ বা বছ আপোনাৰ কাম গোপনে অবজাৰ্ভ কৰি আছে আৰু জুন মাহত আপোনাৰ টেলেণ্ট বহু মানুহৰ চকুত পৰিব। যিসকল চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই মাহটো অত্যন্ত শুভ বুলি ধৰা হৈছে। ইণ্টাৰভিউ, নিউ অপৰচুনিটি বা লং ৱেইটেড কল আহিব পাৰে। বিশেষকৈ কমিউনিকেশ্যন, টিচিং, মাৰ্কেটিং, মিডিয়া, ছ'চিয়েল মিডিয়া, চেলছ, IT, ৰাইটিং বা অনলাইন কামৰ সৈতে জড়িত লোকসকলৰ ভাগ্য অধিক শক্তিশালী দেখা গৈছে। মিথুন ৰাশিৰ আটাইতকৈ ডাঙৰ শক্তি হ'ল কথা কোৱাৰ দক্ষতা আৰু স্মাৰ্ট থিংকিং। এই মাহত সেই শক্তিয়ে আপোনাক আন মানুহৰ পৰা বেলেগ কৰি তুলিব। কোনো মিটিং, প্ৰেজেণ্টেশ্যন বা নতুন প্ৰজেক্টত আপুনি এনে প্ৰভাৱ পেলাব পাৰে যিয়ে আপোনাৰ কেৰিয়াৰ গ্ৰথত ডাঙৰ ভূমিকা ল'ব। মাহৰ মাজভাগত যি মানুহে অফিচ পলিটিক্স বা জেলাছলিৰ সন্মুখীন হ'ব পাৰে, কিছুমান মানুহে আপোনাৰ সফলতা সহ্য কৰিব নোৱাৰিব। সেইবাবে নিজৰ প্লান সকলোৰে আগত শ্বেয়াৰ নকৰাই ভাল। শান্তভাৱে নিজৰ কাম কৰি যাওক, সময়ে আপোনাৰ সফলতাৰ উত্তৰ দিব। বিজনেছ কৰা লোকসকলৰ বাবে জুন মাহত নতুন ক্লায়েণ্ট, কলেবৰেশ্যন বা পাৰ্টনাৰশ্বিপৰ যোগ দেখা গৈছে। আগতে বন্ধ হৈ থকা কাম পুনৰ আৰম্ভ হ'ব পাৰে। যদি আপুনি ইউটিউব কণ্টেণ্ট ক্ৰিয়েটৰ, ব্লগিং, ফ্ৰিলান্সিং বা অনলাইন বিজনেছৰ সৈতে জড়িত, তেন্তে এই মাহ অডিয়েন্স বৃদ্ধি আৰু ইনকাম দুয়োটাই লাহে লাহে বাঢ়িবলৈ আৰম্ভ কৰিব পাৰে। 14 জুনৰ পিছত কেৰিয়াৰ ছেক্টৰ অধিক শক্তিশালী হ'ব। এই সময়ত প্ৰমোশ্যন, পজিশ্যন চেঞ্জ বা নতুন কামৰ সুযোগ পাব পাৰে। কিছুমান মিথুন ৰাশিৰ ব্যক্তিয়ে বিদেশৰ সৈতে জড়িত কাম, অনলাইন, ইণ্টাৰনেশ্যনেল ৱৰ্ক বা দূৰ ঠাইৰ পৰাও লাভৰ সুযোগ লাভ কৰিব পাৰে। যদি আপুনি নিজৰ বিজনেছ আৰম্ভ কৰিব বিচাৰিছে, তেন্তে জুন মাহ প্লেনিঙৰ বাবে বহুত শুভ। বিশেষকৈ ডিজিটেল প্লেটফৰ্ম, এডুকেশ্যন, কনষ্ট্ৰাকটেঞ্চি, ফেশ্বন, কমিউনিকেশ্যন বা ট্ৰেডিঙৰ ক্ষেত্ৰত ভাল ফলাফলৰ সংকেত দেখা গৈছে। এই মাহত এটা স্পষ্টকৈ দেখা গৈছে, আপোনাৰ হাৰ্ডৱৰ্কৰ ৰিজাল্ট এতিয়া লাহে লাহে প্ৰকাশ পাবলৈ আৰম্ভ কৰিছে। আগতে যিবোৰ কামত আপুনি ৰিজাল্ট পোৱা নাছিল, সেইবোৰ এতিয়া হঠাৎ পজিটিভ ডিৰেকশ্যনলৈ যাব পাৰে। কিছুমান লোকৰ ট্ৰেন্সফাৰ বা এনভাইৰনমেণ্ট চেঞ্জ হোৱাৰ যোগ আছে আৰু আৰম্ভণিতে এই পৰিৱৰ্তন অলপ অস্বস্তিকৰ লাগিলেও পিছত ই আপোনাৰ বাবে লাভজনক হ'ব। কৰ্মজীৱনত জুন মাহত এটা গুৰুত্বপূৰ্ণ শিক্ষা পাব। নিজৰ ওপৰত বিশ্বাস ৰাখিলে অসম্ভৱ সম্ভৱ হয়, কাৰণ এই মাহত আপুনি বুজিব যে মানুহে সন্দেহ কৰিলেও ইউনিভাৰ্ছে আপোনাৰ বাবে নতুন পথ তৈয়াৰ কৰি আছে। মাহৰ শেষভাগত আপুনি নিজৰ কামৰ বাবে প্ৰশংসা লাভ কৰিব পাৰে। বছ, ক্লায়েণ্ট বা মানুহে আপোনাৰ টেলেণ্ট স্বীকাৰ কৰিব। কোনো বিশেষ এচিভমেণ্ট বা ৰিকগনাইজেশ্যন পাব পাৰে, যিয়ে আপোনাৰ আত্মবিশ্বাস বহুগুণে বৃদ্ধি কৰিব। যিসকলে বহুদিন ধৰি কেৰিয়াৰক লৈ হতাশ হৈ আছিল, তেওঁলোকৰ বাবে জুন মাহ নতুন আশাৰ সংকেত। এই সময়ত পজিটিভ মাইণ্ডছেট ৰাখিলে আৰু নিয়মিত চেষ্টা কৰি গ'লে আগন্তুক কেইবামাহতো ডাঙৰ সফলতা লাভ কৰিব পাৰিব। শুভ সংখ্যা 3, 5, 8। শুভ ৰং সেউজীয়া আৰু আকাশী নীলা। শুভ দিন বুধবাৰ আৰু শনিবাৰ। প্ৰতিকাৰ: প্ৰতি বুধবাৰে গৰু বা দৰিদ্ৰ লোকক সেউজীয়া শাক-পাচলি দান কৰক। সকলো কাম আৰম্ভ কৰাৰ আগতে ওম বুদ্ধায় নমঃ জপ কৰিলে কেৰিয়াৰ গ্ৰথ আৰু বাধা দূৰ হোৱাত সহায় পাব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। মিথুন ৰাশি জুন 2026 মাহটো প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত গভীৰ অনুভূতি, আৱেগ আৰু বহু গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সংকেত লৈ আহিছে। এই মাহত আপোনাৰ হৃদয়ৰ বহুদিনৰ কথা লাহে লাহে বাস্তৱত পৰিণত হোৱাৰ সম্ভাৱনা দেখা গৈছে। যিসকল মানুহে প্ৰেমৰ ক্ষেত্ৰত হতাশা, দূৰত্ব বা ভুল বুজাবুজিৰ মাজেৰে গৈ আছিল, তেওঁলোকৰ বাবে এই সময় নতুন আশাৰ পোহৰ আনিব পাৰে। মাহৰ আৰম্ভণিতে আপোনাৰ মন অলপ চেঞ্চিটিভ হৈ থাকিব পাৰে। সৰু কথাতো আৱেগিক অনুভৱ বাঢ়িব। কাৰোবাৰ কথা, মেছেজ বা আচৰণে আপোনাৰ মনত গভীৰ প্ৰভাৱ পেলাব পাৰে। বিশেষকৈ যিসকল ছিংগেল, তেওঁলোকৰ জীৱনত হঠাৎ নতুন কোনো ব্যক্তিৰ প্ৰৱেশ হোৱাৰ সম্ভাৱনা দেখা গৈছে। এই চিনাকি প্ৰথমতে সাধাৰণ যেন লাগিলেও লাহে লাহে বিশেষ অনুভূতিলৈ ৰূপ ল'ব পাৰে। যিসকল ৰিলেশ্যনশ্বিপত আছে, তেওঁলোকৰ বাবে জুন মাহত কমিউনিকেশ্যন আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব। পাৰ্টনাৰৰ লগত খোলাখুলিভাৱে কথা পাতিলে ভুল বুজাবুজি দূৰ হ'ব। কিন্তু ইগ' বা অভিমান অধিক কৰিলে সৰু সমস্যাই ডাঙৰ ৰূপ ল'ব পাৰে। ইউনিভাৰ্ছে আপোনাক শিকাব বিচাৰিছে, প্ৰেমত জয়ী হ'বলৈ সদায় সঠিক হোৱাটো প্ৰয়োজন নহয়, কেতিয়াবা বুজি পোৱাটোৱেই ডাঙৰ।
মাহৰ মাজভাগত ৰোমান্টিক এনাৰ্জি বহুত বৃদ্ধি পাব। পাৰ্টনাৰৰ পৰা ছাৰপ্ৰাইজ কেয়াৰ বা ইম'চনেল ছাপৰ্ট লাভ কৰিব পাৰে। কিছুমান মিথুন ৰাশিৰ ব্যক্তিয়ে এই সময়ত ৰিলেশ্যনশ্বিপ অফিচিয়েল কৰাৰ চিন্তা কৰিব পাৰে। যিসকল লং ডিষ্টেঞ্চ ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ বাবে দেখা কৰাৰ বা পুনৰ সংযোগ গভীৰ হোৱাৰ যোগ আছে। বিবাহিত লোকসকলৰ ক্ষেত্ৰত দাম্পত্য জীৱনত নতুন উষ্ণতা আৰু বুজাবুজি আহিব পাৰে। আগতে যিবোৰ বিষয় লৈ মনোমালিন্য হৈছিল সেইবোৰ লাহে লাহে সমাধানৰ দিশে যাব। পাৰ্টনাৰ আপোনাৰ কষ্ট আৰু পৰিশ্ৰম বুজিবলৈ আৰম্ভ কৰিব। কিছুমানৰ বাবে একেলগে নতুন প্লেনিং যেনে ঘৰ, ধন বা ভৱিষ্যত সম্পৰ্কীয় সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। কিন্তু জুন মাহত এটা সাৱধানবাণীও দেখা গৈছে। তৃতীয় ব্যক্তিৰ কথা বা বাহিৰৰ নিগেটিভ ইনফ্লুৱেঞ্চক লৈ ৰিলেশ্যনশ্বিপত প্ৰভাৱ পেলাব নিদিব। কাৰোবাৰ ঈৰ্ষা বা ভুল উপদেশে আপোনাৰ সুখত বাধা আনিবলৈ চেষ্টা কৰিব পাৰে। সেইবাবে নিজৰ সম্পৰ্কৰ কথা সকলোৰে আগত শ্বেয়াৰ নকৰাই ভাল। 15 জুনৰ পিছত লাভ লাইফ অধিক পজিটিভ ডিৰেকশ্যনলৈ যাব। এই সময়ত বহুদিন ধৰি অপেক্ষা কৰি থকা মেছেজ, কল বা কনফেশ্যন আহিব পাৰে। কিছুমান মানুহে নিজৰ মনৰ কথা সাহসেৰে প্ৰকাশ কৰিব আৰু আশ্চৰ্যজনকভাৱে যাক আপুনি ভাবিছিল দূৰ হৈ গৈছে সেই মানুহেই পুনৰ আপোনাৰ জীৱনত ঘূৰি আহিব পাৰে। এই মাহত চ'ল কানেকশ্যনৰ শক্তি বহুত বেছি অনুভৱ হ'ব। আপুনি এনে অনুভৱ কৰিব পাৰে যেন ইউনিভাৰ্ছে আপোনাক কাৰোবাৰ ওচৰলৈ লাহে লাহে টানি লৈ গৈছে। বিশেষকৈ ৰাতিৰ সময়ত গান শুনা বা নিস্তব্ধ মুহূৰ্তত পাৰ্টনাৰ বা স্পেচিয়েল পাৰ্চনৰ কথা বাৰে বাৰে মনত পৰিব পাৰে। যিসকলৰ বিয়াৰ কথা চলি আছে তেওঁলোকৰ বাবে জুন মাহ শুভ সংকেত বহন কৰিছে। ফেমিলি ছাপৰ্ট বৃদ্ধি পাব পাৰে আৰু সম্পৰ্ক আগবঢ়াৰ সম্ভাৱনা দেখা গৈছে। মাহৰ শেষভাগত ইম'চনেল ষ্টেবিলিটি আৰু পিচেছ অনুভৱ কৰিব। প্ৰেম জীৱনত যি কনফিউজন চলি আছিল তাৰ বহু অংশ স্পষ্ট হ'ব। আপুনি বুজিব সঁচা মানুহ কেতিয়াও সম্পূৰ্ণকৈ দূৰ নহয়। এই মাহত এটা বিশেষ বাৰ্তা, প্ৰেম কেৱল ভাগ্য নহয়, ই বিশ্বাস আৰু ধৈৰ্যৰ পৰীক্ষাও। যদি আপুনি সঁচাকৈয়ে কাৰোবাক হৃদয়ৰ পৰা ভাল পায় তেন্তে জুন মাহত সেই সম্পৰ্ক নতুন শক্তি আৰু গভীৰতা আহিব পাৰে। শুভ সংখ্যা 2, 5, 7, শুভ ৰং গোলাপী আৰু সেউজীয়া, শুভ দিন শুক্ৰবাৰ আৰু সোমবাৰ। প্ৰতিকাৰ, প্ৰতি শুক্ৰবাৰে সুগন্ধি ফুল বা মিঠাই দান কৰক। ওম শুক্ৰায় নমঃ 21 বাৰ জপ কৰিলে প্ৰেম আৰু দাম্পত্য জীৱনত পজিটিভ এনাৰ্জি বৃদ্ধি পাব। মিথুন ৰাশি জুন 2026 শুভ তাৰিখ আৰু সংখ্যা। শুভ তাৰিখ 5 জুন, 9 জুন, 14 জুন, 18 জুন, 23 জুন আৰু 27 জুন। এই তাৰিখবোৰত নতুন কাম আৰম্ভ কৰা, ইণ্টাৰভিউ, ফাইনেন্সিয়েল ডিচিশ্যন, মিটিং বা ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত পজিটিভ ৰিজাল্ট লাভৰ সম্ভাৱনা অধিক দেখা গৈছে। শুভ সংখ্যা 5, 6, 9 আৰু 3। এই সংখ্যাবোৰ জুন মাহত আপোনাৰ বাবে লাকি এনাৰ্জি কঢ়িয়াই আনিব পাৰে। বিশেষকৈ মোবাইল নাম্বাৰ, ভেহিকেল নাম্বাৰ, ট্ৰেঞ্জেকশ্যন টাইম বা ইম্পৰ্টেণ্ট ডিচিশ্যন এই সময়ত এই সংখ্যাবোৰ বাৰে বাৰে দেখা গ'লে ইউনিভাৰ্চৰ পজিটিভ চাইন বুলি ধৰা হৈছে। বন্ধু বান্ধৱীসকল, এই আছিল মিথুন ৰাশিৰ জুন 2026 মাহৰ সম্পূৰ্ণ ৰাশিফল। যদি ভিডিঅ'টোৰ কোনো কথা আপোনাৰ জীৱনৰ লগত মিল খাইছে তেন্তে কমেণ্টত নিশ্চয় লিখিব, ইউনিভাৰ্চ মোৰ লগত আছে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। কাৰণ আপোনাৰ বাবে নিয়মিত বিশেষ ৰাশিফল লৈ মই আহি থাকিম। মনত ৰাখিব, জীৱনত যিমানেই আন্ধাৰ নাহক ভাগ্যৰ এটা নতুন দুৱাৰ সদায় আপোনাৰ বাবে খোলা থাকে। নিজৰ ওপৰত বিশ্বাস ৰাখক, পজিটিভ থাকক, কাৰণ জুন 2026 আপোনাৰ জীৱনৰ বহুত ডাঙৰ পৰিৱৰ্তনৰ আৰম্ভণি হ'ব পাৰে। ধন্যবাদ, পুনৰ লগ পাম আগন্তুক ভিডিঅ'ত।